তো সেই মাজৰ শিলটো সুন্দৰকৈ নিয়াৰ চেষ্টা কৰিছে তাই। আৰু অকণমান সুন্দৰকৈ মানে কি একদম মাথাত লগাই দিছে। বঢ়িয়া। এইফালে মই আৰু সোণাক্ষী আহিছোঁ। তো পাতি চাতি লৈ আহিছোঁ। কিহৰ কাৰণে আহিছোঁ মই দেখাই আছোঁ প্ৰথমে। তো আমাৰ সোণাক্ষীয়ে জিমনাষ্টিক অকণমান কৰি দেখাব, আৰু যদি ভাল হয় তেনেহ'লে আপোনালোকে অকণমান আশীৰ্বাদ কৰিব তাই যাতে আৰু অকণমান কৰি যাবলৈ পাৰে। তো এতিয়া আমাৰ সোণাক্ষীয়ে এই পাতি লৈ পাতিটো পাৰি ল, এতিয়া পাতিটো পাৰি ল'ব সোণাক্ষীয়ে। এইখিনিলে ভাল হ'ব। তো এইখিনিতে মানে কি সোণাক্ষীয়ে পাতিটো পাৰি ল'ব। বহুত ধুনীয়াকৈ পাৰি ল'ম। তো আমাৰ সোণাক্ষী এতিয়া প্ৰথমে কোনফালৰ পৰা আৰম্ভ কৰিবি? এতিয়া প্ৰথমে কি কৰিবি? এইটো কি কয়? আচলতে কি কয় তাই নাজানে দেই। তাই মানে কি চাই কৰি থাকে, আৰু কোনো এটা আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ নাই লোৱা, আৰু তথাপিও মানে কি অকণমান কৰি যোৱা তাই চেষ্টা কৰিছে, আৰু আপোনালোকে সেই চেষ্টাক অকণমান আশীৰ্বাদ কৰিব। তেতিয়া তাই চাগে অলপ পাব আৰু উৎসাহ পাব। তো প্ৰথমে কৰি যা। তো সেই মাজৰ শিলটো সুন্দৰকৈ নিয়াৰ চেষ্টা কৰিছে তাই। আৰু অকণমান তাই এবাৰ মানে কি বহুত সুন্দৰকৈ আনিছে। তো আপোনালোকে কি ভাবিছে নাজানো, তেওঁ ৰিয়েল তাই কোনো আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ নোলোৱাকৈ কৰি আছে। আৰু কি পাৰে সোণাক্ষীয়ে দেখাই দিব, আৰু অকণমান দেখাব। আৰু পাল্লা জাপ এটা মাৰি দিলে বেছি ভাল হ'ব। পাল্লা জাপ মাৰি পেলাই উঠি যোৱাটো। পাৰিছে কিন্তু দেই। আৰু খোজকাঢ়ি তো এনেকৈ খোজকাঢ়িব পাৰে ন? তো চাওক, এটা অদ্ভুত, তাই এনেকৈ খোজকাঢ়িব চাওক। তো কি সুন্দৰকৈ খোজকাঢ়ি আহিব তাই এতিয়া। তো আহি আছে চাওক, আহি থাক। পুৰা চাওক না। বাকী হৈ যাব, ইমানটোতে হৈ যাব। উঠি দিয়া। তো তাইক এতিয়া মানে কি হাড় ফালিব দিম। হাড় ফালিব পাৰেনে? অলপ দেখাই দিব, অলপকৈ চাম বাৰু আমি হাড় ফালাটো। চাব, মাটিত হাতখন এৰিব লাগিব। হাত এৰিব লাগিব। মানুহজনী চিধা হ'ব লাগিব। মানুহজনী চিধা। হাতেই নোৱাৰিব তাই। এতিয়া পৰি পেলাই এই যিকেইটা ভৰি পূৰা মাথাত লগাব, আৰু চাওক কেনেকৈ লগাব। এবাৰ ট্ৰাই কৰা চাওক। আৰু ইফালে দিছে, তো সুন্দৰকৈ মানে কি একদম মাথাত লগাই দিছে। বঢ়িয়া। এইটো কি কয়? এইটো আৰু লগাব পাৰিবিনে? লগা ভৰিত। এখন ভৰি চিধা কৰ। তো সোণাক্ষীক আপোনালোকে অকণমান আশীৰ্বাদ কৰিব, তাই যাতে কৰি যাব পাৰে ন। আৰু কি পাৰা? আৰু পাৰোঁ বাৰু। আৰু তাই লাজ কৰিছে আচলতে কেমেৰাৰ সন্মুখত এইবিলাক কৰিবলৈ। তাই বহুত লাজ কৰিছে, আৰু সেইকাৰণে কৰিব পৰা নাই। বাকী আপোনালোকে আশীৰ্বাদ কৰক, তাই আৰু অকণমান আগবাঢ়ি যাব পাৰে যাতে।